দিনটো মাল্টিপল ফাৰ্মিঙৰ কাৰণে কষ্ট কৰি পেলাই এতিয়া ৰাতি সময়ত শান্তি পোৱা নাই শান্তি বুলি ফ্ৰেঞ্চ ফ্ৰাইজ বনাই খুৱাব লাগে সেইকাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ বনাইছোঁ এতিয়া ফ্ৰেঞ্চ ফ্ৰাইজ বনাই আছোঁ আলু কাটি লৈছোঁ ওপৰত কৰ্ণফ্ল'ৰ পাউডাৰ নিমখ তাৰপিছত মেগী মছলা চব সানি লৈছোঁ নাজানো কি হয় চেষ্টা কৰিম লাইফত প্ৰথমবাৰৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ বনাওঁ এটা কথা গম পোৱা নাই ফ্ৰেঞ্চ ফ্ৰাইজ যদি ভাল বনাব জানো তেতিয়া ফ্ৰান্সত লৈ যাব লাগে অঁ তো ফ্ৰান্সত মানে ফ্ৰেঞ্চ ফ্ৰাইজ বনোৱা মানুহৰ বিৰাট ডিমাণ্ড আছে আৰু যদি আমাৰ এৰেদৰে আলু ভাজা আহে নহয় তেতিয়া ক'ত নিব তেতিয়া হ'লে ধুনীয়া বতৰ এতিয়া থাকিব লাগিব এইখিনি সানি পেলাই চিঙৰাৰ ভিতৰত ঘৰৰ কাম কৰিব লাগিব অলপ মটৰ দুটামান দি এই মটৰ আৰু আলু আনি চিঙৰা বনাব পাৰি দিয়ে ডক্টৰ শিকাইছিলোঁ মই এই সব শিকাও ভাইয়ে গরম সেট করছো একটু খুশি লাগে মাগাধীরা এক পেট के भेजी नहीं ভাজাটো ভালো ৰাচোন তই স্পেচিয়েল ট্ৰিটমেণ্ট মানে মায়ে একেলগে ৰাতি ভাতৰ লগত খুৱাই দিব তোৰতো বিএড কৰিছা কয় না ইটছ এণ্ড এভৰি ষ্টুডেণ্টৰ ওপৰত স্পেচিয়েল সেই ৰাখিব লাগে সেই এনেকৈ খুব যেনেকৈ আমি ফ্ৰেঞ্চ ফ্ৰাইজ কৰিছোঁ সেনেকৈ যদি তোৰ পঢ়াও ষ্টুডেণ্টক তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থা ভাল হ'ব নহ'লে আমাৰ আন্দোলন কৰোঁতে যাব ইচ্ছা নাই এভৰি ষ্টুডেণ্টক এটা ক্লাছতে গুৰুত্ব দিব দিছে প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে এক্সট্ৰা ক্লাছ কৰিব লাগলি হৈছে আৰু পাৰে যিগিলাখান কোচিং চেণ্টাৰে অনলাইন কোচিং কৰে তাহোঁতো প্ৰত্যেকটো ষ্টুডেণ্টক আকলাকে পঢ়াই এইটোৱে আধুনিকতা মানে বুজি নাপায় জোরে তোরে উদাহরণ যতে হতে না খাটবি রে শক্ত হয়েছি समुंदर के किनारे समुंदर के किनारे समुंदर के किनारे समुंदर के किनारे हे एकला एकली पुत्री भारत एकला एकली पुत्री भारत एकला एकली पुत्री भारत हे घपक के प्रेम हो गया मैं दीवानी बड़ी मस्तानी बरगान होची किन्तु एने गान जुबिन हन पारबो मायाविनी रात्रि बुकुट की समुंदर के किनारे एकला एकली पुत्री भारत घपक के प्रेम हो गया ভার্সেটাইল সং এই চাওক আপোনালোকে এক খলা আমাৰ গৈছি তাৰে দুটাই চাকতে চাকতে শেষে কৰিলোঁ বাকী এই কি বুলি কয় এইফালে বানাই আছোঁ এইফালে বানো মানে চলি আছে আৰু ভাজা ভাজি মাজে মাজে কি ভাবো জানা না কি এই ইউটিউবৰ নামত তো কিবা তিনি মানুহে লৈ গৈছে এইটো বস্তু বনাম সেইটো মইতো কৈছোঁ তই ভাত চাত বনোৱা আৰম্ভ কৰি দি তই এইটাখান বুদ্ধি দিবা পাৰা তই ঘৰত এই ভাংডিঙা আপিটো থাকোঁতে মই তোক ফ্ৰেঞ্চ ফ্ৰাইজ বনাই খুৱাব লাগিছিল আৰু তই মোক ফ্ৰেঞ্চ ফ্ৰাইজ বনাই খুৱাব লাগিছিল মইতো কি বানাই কৈছোঁ কেনে অদ্ভুত বস্তু বানাই কৈছোঁ দে কৈছোঁ মই বানো বস্তুগিলা নেদেখো আৰু মই বানো বস্তুগিলা দেখলি তোৰ সদায় ভিডিঅ' ল'ব কি বানাব ভিডিঅ' দে বৌ মই বহুত কিবা কিবি বানো কি বানাব বৌ আজি নকওঁ বানৰ সময়ত দেখবি এতিয়া খাব নাই কিবা কিবি
মানে এই আলু ভাজা খাবৰ কাৰণে কিমান টকা ভৰে হয় হয় ডাক্তৰে ডায়েবেটিছৰ কাৰণে আলু ভাজা চবকে বন্ধ কৰি দিছে মানুহবিলাখনক বন্ধ কৰা কথা নাপাকে থাকে না থাকে কিন্তু আমাৰ ঘৰত কিমান এটা তিৰি ঘৰৰ বাহিৰত যাই পেলাই লুচিয়ে তৰকাৰী আলুয়ে মিঠাইয়ে চব খাওয়া হয় ঘৰত নাখায় কিন্তু বাহিৰত খায় আৰু এটা আছে ৰস থকা মিঠাইটো নাখায় কিন্তু শুকনা মিঠাইটো খায় বৰফি খাই তাৰমানে বৰফি খায় পেৰা খায় ডায়েবেটিছে ভাবছি পাইছোঁ দেই এই কথা আৰু মানে তাহোন এটাই আমটো সান্তনা দেয় একদিন সপ্তাহত মিঠাই এটা খালি একো নহয় কিয় কয় এইটো সপ্তাহত তিনবাৰ কয় যেইদিন নাম থাকে আজি কোনোবাটোৱে ক'লাক কালি কোনোবাটোৱে ক'লাক চাহ ৰান্ধিও আছে খাইও আছে একোৱে দেখনি এই 1 খলা 1000 এই কেইটকা আছে আকলে যেন মহিৰে খাইছোঁ সিদিনা মাখানাৰ ভিডিঅ' কৰাতে পাছত কেমেৰা পিছত এনে শব্দ কৈছি জ্বললো টেষ্টটো বাৰু হৈছে ভালে কাটতে হোৱা নাই ফ্ৰেঞ্চ ফ্ৰাইজ টাইপত দেখা দেখাত চেপটো হোৱা নাই হ'বলে শনিবাৰ সপ্তাহে লওঁ চেপটো আমি পাছত বানাম আৰু লাহে দিকে এইছা মোক খা বুলি কৈছিল তাই তাই কাঁহি সতি লৈ গৈছে দেচোন মানে আমি নৰ্মেল আলু ভাজাটো যেনে হয় তাতকে কিবা এটা অলপমান ডিফাৰেণ্ট হৈছে বস্তু যে কিহৰ কাৰণে হৈছে মানে ভাজা খোৱা ফ্ৰেঞ্চ ফ্ৰাইজৰ মানে মেইন বস্তুটো চা এই বাহিৰটো যদি চা এইটো কৰকইৰা হ'ব লাগে এতিয়া যদি তই দুপেট ফ্ৰেঞ্চ ফ্ৰাইজ হেৰি কৰা সেই উঠবা লাগিব এই চা দেচোন ঘেচটো দুপেট এনেকৈ এইটো আৰু ভিতৰটো কি হ'ব লাগে ফ্লাফি হ'ব লাগে এই চাওক ভিতৰটো সেই টাইপৰ হৈছে এইটো হ'ল বঢ়িয়া ফ্ৰেঞ্চ তো ফ্ৰেঞ্চ ফ্ৰাইজ খালোঁ এতিয়া অলপ পঢ়িম সেইখিনি আজি নেদেখাওঁ আজিৰ এই ব্লগটোত এইখিনিয়ে আছিল আজিৰ বাবে এইখিনিয়ে ধন্যবাদ ভণ্টি কৈ দি কিবা এটা ভাল হৈছে আপোনালোকৰ বান্ধে চাবচোন বেছি টান নহয় সহজ টেষ্ট আছে বস্তুটো তে ঠিক আছে আৰু ভাজা নালাগে অলপটো কিবা বেলেগ লাগে ভাল লাগে খাই ক'বা দিলে এটাই নুখুজে তে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ বাই